অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫তম সমাৱৰ্তন সম্পন্ন যাদৱ পায়েং আৰু পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫তম সমাৱৰ্তন যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হয় বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস পুৰণি প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত সমাৱৰ্তনত অসম কৃষি আয়োগৰ অধ্যক্ষ ডক্টৰ হৰিশংকৰ গুপ্তাই সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে PhD লাভ কৰা ৫৪৮ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰাৰ লগতে সোণৰ পদক আৰু অন্যান্য পুৰস্কাৰসমূহ প্ৰদান কৰা হয় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ এভিড